নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ SLPRB আসাম পুলিচৰ যিটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত এটা ৰিজাল্ট আহিছে কি ৰিজাল্ট আহিছে কি আহিছে আপোনালোকে সকলোখিনি তথ্য জানিব পাৰিব ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহু ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলেই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি আপুনি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে আপোনাৰ সপোনবিলাক দিঠক কৰিব পাৰিব আপোনাৰ নিজৰ গুগলত সাৰ্চ কৰিলে হ'ল SLPRB সাৰ্চ কৰি দিব মই যিদৰে সাৰ্চ কৰি সেম টু সেম SLPRB বুলি সাৰ্চ কৰাৰ পিছতে কেইবাটাও লিংক আহিব আপোনালোকৰ এনেদৰে একেবাৰে ওপৰত যিটো SLPRB assam.in বুলি আছে এইটোতে আপোনালোকে ক্লিক কৰি দিও মই যেতিয়া লাইভ ক্লিক কৰি দিছো আপোনালোকৰ সন্মুখত নিশ্চয় দেখিছে ক্লিক কৰি দিয়াৰ পিছতে যিটো আসাম পুলিচৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে এইটো এনেদৰে খোল খাই যাব আমি যদি অলপ ওপৰলৈ আপোনালোকে স্ক্ৰল কৰি চাব তাত এটা আপডেট ডেট এইটো আপডেটটো অলৰেডি 28 তাৰিখ 2 মাহ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে আহিছিল যোৱাকালি কিন্তু আজি 1 মাৰ্চ আজিহে এইটো আপোনালোকৰ শো হৈছে আপোনালোকে কি দেখিছে ইয়াত কৈছে কুৱেশ্যন বুকলেট এণ্ড ফাইনেল এনসাৰ কি অফ পেপাৰ 1 CWT 2025 হেল অন 5/1/2025 কানেকশ্যন উইথ ৰিক্ৰুটমেণ্ট ফৰ SIUB আসাম পুলিচ SIAB মানে আসাম পুলিচ SIUB UBSI আৰু AB কমাণ্ডো SI যি এক্সাম হৈছিল আৰু তাৰ লগতে হৈছিল সিভিল ডিফেন্স আৰু DGCD মানে SI লেভেলৰ যিখিনি পোষ্টৰ এক্সাম হৈছিল তাৰ ফাইনেল এনসাৰ কি ইয়াত দেখিছে বহুখিনি এনসাৰ কি দিছে কুৱেশ্যন পেপাৰ সেট 1 ফাইনেল এনসাৰ কি 2 সেট 2 গোটেইখিনি মানে আপোনালোকে এখনত যদি আমি ক্লিক কৰি দিও ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ যেটো এনসাৰ কি আছে সেইটো এনেদৰে মোবাইল ফোনত আপোনাৰ ডাউনলোড হৈ যাব আপোনাৰ কোনটো এনসাৰ কি কোনটো সেট পৰিছিলে ইয়াতে আপোনাৰ বুকলেট খিনি ডাউনলোড হ'ব আসাম পুলিচৰ মানে যিখিনি কুৱেশ্যন পেপাৰ আহিছিল সেইখিনি ডাউনলোড হ'ব আৰু আপোনালোকে যদি চাই ইয়াত যেটো এনসাৰ কি বুলি লিখা আছে ফাইনেল এনসাৰ কি A এনসাৰ কি B এনসাৰ কি C যিকিটা লিখা আছে ফাইনেল এনসাৰ কি আমি যদি C টো ক্লিক কৰি চাও ইয়াত আপোনাৰ এনসাৰ কিটো এনেদৰে ডাউনলোড হৈ যাব আপোনাৰ যিখন পেপাৰ নিশ্চয় তাত টিক মাৰি আনিছিলে আপোনালোকে কি শুদ্ধ এনসাৰ দিছে ইয়াত দেখিছে কোনটো কুৱেশ্যনৰ কোনটো এনসাৰ শুদ্ধ আছিল ইয়াত এনসাৰ কিটো দি দিছে আপোনালোকে হেইমতে আপোনাৰ মিলাই চাই আপুনি যিখন পেপাৰ দি আহিছিল সেইখনৰ আপোনালোকে কিমান মান স্কোৰ কৰিছে নিজে জানিব পাৰিব আৰু ভিডিঅটো কমেন্ট কৰিব আপোনালোকৰ যদি এক্সাম দিছিল SI লেভেলৰ তেতিয়া কিমান স্কোৰ হৈছে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পিছতে আহিলে যিখিনি আসাম পুলিচ AB কনস্টেবল UB কনস্টেবল ড্ৰাইভাৰ AP আৰু বা যিখিনি কনস্টেবল লেভেলৰ ফিজিক্যাল টেষ্ট ইতিমধ্যে শেষ হৈ গ'ল এতিয়া সকলোৱে হয়তো ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে এক্সামৰ কাট অফটোৰ কাৰণে আপোনাৰ ফিজিক্যাল কাট অফটোৰ কাৰণে দেখিছে এটা ৰিজাল্ট যেহেতু মাৰ্চ মাহৰ 1 তাৰিখতে আহিলে আপোনালোকৰ এক্সামো যেহেতু মাৰ্চ মাহতে অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি থৈছে সেইমতে চাবলৈ গ'লে 5 তাৰিখৰ ভিতৰত হয়তো কিবা আপডেট আহি যাব পাৰে আপোনালোকৰ কনস্টেবল লেভেলৰ পোষ্টখিনি ৰিজাল্টৰ বাবে কিবা হয়তো নটিচ আহিব নাইবা কিবা ফাইনেল এনসাৰো আহি ৰিজাল্টটো আহি যাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়াই যি আপডেট আহে লগালগ মই দিবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব ডেসক্ৰিপচনতে আপোনালোকৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে ফলো কৰি ৰাখিব তাত ভিডিঅ' লিংকবিলাক দি থওঁ ইনষ্টা আইডিটো ফলো কৰি ৰাখিব আজি ভিডিঅ'টো পৰা ইমানতে বিদায় লৈছো লাইক কৰি দিব যদি ইনফৰমেশনখিনি পাই যদি ভাল লাগিলে নেক্সট এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ